আমাকো চৰকাৰে স্পেচিয়েলি চাই গতিকে দুটা দিন তেওঁলোকৰ কাৰণে থাকিব ছমাহ পিছত মহিষীসকলে কৈ গৈছিল যে চৰকাৰে কিছুমান কাম অকল ST SC আৰু মহিলাসকলৰ কাৰণে কৰিব লাগে আজি এটা অসম চৰকাৰে অনুসূচিত জাতি আৰু জনজাতিৰ নিবনুৱা যুৱকসকলৰ বাবে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা ইভেন APSCৰ পৰীক্ষা হলেও ST আৰু SC ল'ৰা ছোৱালী বিলাকে কতো মাসুল দিব নালাগে বিধানসভাত এখন আইন আহিব যে ST আৰু SC ক্যাটেগৰী ল'ৰা ছোৱালী বিলাকে কোনো ৰিক্ৰুটমেন্ট এক্সামত তেওঁলোকে মাসুল ভৰিব নালাগে আমাৰ কিছুকে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডত আমি কাৰো প্ৰায় মাসুল নল কিন্তু APSC আদি পৰীক্ষাত মাসুল লোৱাৰ এটা নিয়ম আছিল এতিয়া তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যেটো নিয়ম হেতু থাকিবই কিন্তু গেজেটেড লেভেলতো ST আৰু SC ল'ৰা ছোৱালীখিনিয়ে এতিয়াৰ পৰা আৰু কোনো নিযুক্তি পৰীক্ষাত মাসুল দিব নালাগে মুখ্যতঃ আমি বানপানীৰ কথা আজি কেবিনেটত আলোচনা কৰিছিলো সৰু এটা সিদ্ধান্ত আজি আমি লৈছো ST SC ক্ষেত্ৰত গেজেটেড অফিচাৰ এইটো এটা কিছুমান কাম আমি ST SC ল'ৰা ছোৱালীখিনিয়ে কৰো বাবা সাহেব আম্বেদকাৰে কৈ গৈছিলে গতিকে ST SC হোৱা দিনাখনে জেনেৰেলৰ প্ৰশ্নটো নানো পিছত জেনেৰেল পাই যাব কিছুমান কাম সংবিধানৰ আৰ্টিকল 14 তে কৈ দিছে যে গভৰ্ণমেণ্টে কিছুমান কাম অকল ST SC কাৰণে কৰিব লাগে তেওঁলোকে অলপ পাব লাগে সব বস্তু যদি সকলোৰে কাৰণে দি দিও তেনে ST SC মানুহখিনিয়ে নাভাবিব যে আমাকো চৰকাৰে স্পেচিয়েলি চাই গতিকে দুটা দিন তেওঁলোকৰ কাৰণে থাকিব ছমাহ পিছত সকলোকে কৈ দিয়ে হাৰ্ডলি কেই টকা উঠে থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডটো সবে ফ্ৰীয়ে কৰে অকল লোকসেৱা আয়োগৰ পৰীক্ষা কেইটা ছোৱালীৰ কাৰণে কিবা এটা দিলে লগে লগে ল'ৰা কেতিয়া দিব SC SC কাৰণে দিলে জেনেৰেলত কেতিয়া দিব তেতিয়ালে এই ছোৱালীখিনি বা SC SC খিনি প্ৰিভিলেজ ফিলে নকৰিব কেতিয়া যে সমাজে তেওঁলোকক গুৰুত্ব দিয়ে সেইকাৰণে বাবা সাহেব আম্বেদকাৰ ৰাম মনোহৰ লোহিয়াৰ দৰে মহিষীসকলে কৈ গৈছিল যে চৰকাৰে কিছুমান কাম অকল ST SC আৰু মহিলাসকলৰ কাৰণে কৰিব লাগে যাতে যুগৰ যিটো অন্যায় তা অকণমান হলে তেওঁলোকে ভাবে যে কবা অলপ অন্তত আমাৰ চৰকাৰে মৰমৰ দৃষ্টিৰে চাই